নমস্কাৰ, মই ইয়াত প্ৰায় ৭০টামান প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ, যিবোৰ প্ৰশ্ন পূৰ্বতে DLED পৰীক্ষাৰ এণ্ট্ৰেন্স এক্সামত আহি গৈছে। আপোনালোকে প্ৰশ্নবোৰ চালে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। লগতে প্ৰশ্নবোৰ যিবোৰ আছে ইয়াৰ সংগতি থকা বাকীবোৰ প্ৰশ্নও আপোনালোকে অধ্যয়ন কৰিব, তেতিয়া ভাল নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে দেৰি নকৰি আজি প্ৰথমটো প্ৰশ্ন আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰী। 2. বলৰ SI একক কি? উত্তৰ নিউটন। এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ এককবোৰ চাব। 3 নম্বৰ, দ্ৰৌপদী মুৰ্মু দেশৰ কিমানতম ৰাষ্ট্ৰপতি? উত্তৰ 15তম। 4. ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1861 চনত। pH স্কেলৰ মান কিমান? pH স্কেলত 0ৰ পৰা 14লৈকে থাকে। 6 নম্বৰ, তেজৰে কমলাপতি বৰগীতটোৰ ৰচক কোন? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ। 7 নম্বৰ, শংকৰদেৱৰ ৰচিত প্ৰথম বৰগীতটোৰ নাম কি? উত্তৰ মনমেৰি ৰাম চৰণেহি লাগু। 8 নম্বৰ, ইটাখুলি ৰণ কেতিয়া হৈছিল? উত্তৰ 1682 চনত। 9 নম্বৰ, জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হৈছিল? উত্তৰ 22 মে'। 10 নম্বৰ, প্ৰতিবন্ধী দিৱস কেতিয়া পালন কৰা হয়? 3 ডিচেম্বৰ। বায়ুমণ্ডলত সৰ্বাধিক গেছ থকা গেছবিধ কি? উত্তৰ নাইট্ৰজেন। আপোনালোকে তেনেকৈ অক্সিজেন আৰু বাকীকেইটা গেছৰো মানখিনি চাব। 12. বংগ বিভাজন কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1905 চনত। বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ হাইগ্ৰমিটাৰ। আপোনালোকে তেনেকৈ বাকী যন্ত্ৰবোৰৰ নামো চাব। ভাৰতৰ বৃহত্তম বান্ধটোৰ নাম কি? উত্তৰ হীৰাকুণ্ড। 15. অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ কপৌ ফুল। তেনেকৈ ৰাজ্যিক ফল, ৰাজ্যিক জন্তু আদিও চাব। 16 নম্বৰ, নৱগ্ৰহ মন্দিৰ কোন পাহাৰত আছে? উত্তৰ চিত্ৰাচল। আপোনালোকে উমানন্দ কামাখ্যা মন্দিৰো চাই যাব। 17 নম্বৰ, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। 18. সালোক সংশ্লেষণত উদ্ভিদে কি গেছ গ্ৰহণ কৰে? উত্তৰ কাৰ্বন ডাই অক্সাইড। আৰু কি গেছ নিৰ্গত কৰে হ'লে? অক্সিজেন। অসমৰ ক'ত মৃৎশিল্প আছে? ধুবুৰীৰ আখিৰকান্দিত। এনেকুৱা আপোনালোকে বেলেগ শিল্পবোৰো চাব। 20 নম্বৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ ক'ত অৱস্থিত? উত্তৰ বংগোপসাগৰত। 21. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা সাগৰখনৰ নাম কি? উত্তৰ বংগোপসাগৰ। 22. ICCRৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যনছ। 23. ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ নৰকাসুৰ। 24. কোন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? উত্তৰ আফ্ৰিকা। যদি ভাৰতৰ মাজেৰে বুলি আহে তেতিয়া আমি লিখিব লাগিব কৰ্কটক্ৰান্তি। 25. চৰ্ত বিলোপ নীতি কেতিয়া প্ৰৱৰ্তন কৰা হয়? উত্তৰ 1848 চনত। 26. ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক সংকেত কি? Na2CO3*10H2O অৰ্থাৎ ছ'ডিয়াম কাৰ্বনেট। 27. পৃথিৱীৰ আনুমানিক বয়স কিমান? উত্তৰ 4.5 বিলিয়ন বছৰ। 28. শক্তিৰ SI একক কি? উত্তৰ জুল। 29. আহোম আৰু মোগলৰ শেষ ৰণৰ নাম কি? উত্তৰ ইটাখুলি ৰণ। 30. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ ইংৰাজ আৰু মানৰ মাজত 1826 চনত। 31. 2024 বৰ্ষৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ব্ৰাজিল। 32. অসমৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? উত্তৰ শুৱালকুছি। 33. ৰাজ্যসভাৰ সৰ্বমুঠ আসন কিমান?
উত্তৰ 250খন। 34 ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? উত্তৰ 12জন। 35 ডিমাপুৰ কাৰ ৰাজধানী আছিল? উত্তৰ কছাৰীৰ ৰাজধানী আছিল। 36 নতুন শিক্ষানীতি 2020 অনুসৰি শিক্ষাৰ গঠনটো কেনেধৰণৰ? উত্তৰ 5+3+3+4। 37 সৌৰজগতৰ কোনকেইটা গ্ৰহৰ উপগ্ৰহ নাই? উত্তৰ বুধ আৰু শুক্ৰ। 38 শিলভদ্ৰ কাৰ ছদ্মনাম? উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰী। 39 চিটি অৱ 7 হিল বুলি কোন চহৰক জনা যায়? উত্তৰ ৰোম। 40 দাণ্ডী যাত্ৰা কোন আন্দোলনৰ লগত জড়িত? উত্তৰ আইন অমান্য আন্দোলন। 41 ৰাছিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতিৰ নাম কি? উত্তৰ ভ্লাদিমিৰ পুটিন। 42 মাটিত নাইট্ৰজেনৰ পৰিমাণ কিহে বৃদ্ধি কৰে? উত্তৰ বেক্টেৰিয়াই। 43 গুজৰাটতকৈ অৰুণাচলত বেলিটো কিমান ঘণ্টা আগতেই ওলায়? উত্তৰ 2 ঘণ্টা। 44 দ্ৰুতিৰ সূত্ৰটো কি? উত্তৰ দ্ৰুতি সমান দূৰত্ব বাই সময়, অৰ্থাৎ দূৰত্বক সময় হৰণ কৰিলে দ্ৰুতি পোৱা যায়। 45 ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক শিক্ষা সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে? উত্তৰ আৰ্টিকল 21A। 46 ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কি? উত্তৰ উত্তৰ প্ৰদেশ। 47 বায়ুমণ্ডলৰ কোনটো স্তৰত বতাহ বৰষুণ সংঘটিত হয়? উত্তৰ ট্ৰপোস্ফিয়াৰত। 48 প্ৰথম ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ মানাহ। 49 ৰাষ্ট্ৰীয় ঘাইপথটো কোনে চোৱা চিতা কৰে? উত্তৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। 50 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়। 51 সোণালী বান্দৰ ক'ত পোৱা যায়? উত্তৰ চক্ৰশিলা অভয়াৰণ্যত। আপোনালোকে তেনেকৈ গিবন বান্দৰ ক'ত পোৱা যায় চাব, হোলোঙাপাৰ অভয়াৰণ্যত। 52 ভাৰতৰ ৰাজধানীৰ মূল পথটোৰ নাম কি? উত্তৰ সোণালী চতুৰ্ভুজ বা গল্ডেন কোৱাড্ৰিলেটাৰেল। 53 চন্দ্ৰায়ন-3 চন্দ্ৰপৃষ্ঠত পাবলৈ কিমান সময় লাগিছিল? উত্তৰ 40 দিন। 54 ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছিল? উত্তৰ কানাডা। 55 মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন ৰাষ্ট্ৰৰ পৰা লোৱা হৈছে? উত্তৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ। 56 উত্তৰ মেৰুৰ আটাইতকৈ দীঘল দিন কি? উত্তৰ 21 জুন। 57 অসমৰ সোণালী আঁহ বুলি কাক কোৱা হয়? উত্তৰ মুগা সূতা। 58 পৃথিৱীৰ উত্তৰ আৰু দক্ষিণত দুভাগত ভাগ কৰা ৰেখাডালৰ নাম কি? যি উত্তৰ আৰু দক্ষিণ দুভাগত পৃথিৱীক ভাগ কৰিছে? উত্তৰ বিষুৱ ৰেখা। 59 1c মান কিমান? উত্তৰ 90। 60 ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকী কোন আছিল? উত্তৰ প্ৰতিভা দেৱী সিং পাটিল। 61 লিখিত সংবিধান নথকা দেশৰ নাম কি? উত্তৰ ইংলেণ্ড। 62 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য বা হেড কোন? উত্তৰ ৰাষ্ট্ৰপতি। 63 ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদীৰ নাম? উত্তৰ সোৱণশিৰি, চিয়াং, কামেং, মানস, ৰঙানদী, আই, জীয়াভৰলী। কেইবাখনো আছে। 64 একক নাগৰিকত্ব থকা দেশৰ নাম? উত্তৰ ভাৰত, জাপান, ছিংগাপুৰ। 65 বাক্সাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ বংগৰ নবাব আৰু ব্ৰিটিছৰ মাজত। 66 নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ? উত্তৰ বায়ু, সৌৰশক্তি, জলবিদ্যুৎ আদি, যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। 67 বৰ্তমান অসমৰ মুঠ জিলাৰ কিমানখন আছে? উত্তৰ 35খন।
68 গগৈৰ স্ত্ৰীলিংগ কি? উত্তৰ আইচু। 69 সম্পত্তিৰ অধিকাৰ কোন সংশোধনীৰ দ্বাৰা বাতিল কৰা হয়? উত্তৰ 44তম সংশোধনীৰ দ্বাৰা। 70 বাংলাদেশৰ লগত সীমা ভাগ কৰা ৰাজ্য কি? যি বাংলাদেশৰ লগত সীমা ভাগ কৰিছে অসম, পশ্চিমবংগ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। 71 কৰোনা ভাইৰাছ প্ৰথম ক'ত উৎপত্তি হৈছিল? উত্তৰ চীন দেশৰ ইউহান চহৰত। 72 ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক। 73 15 মাৰ্চত কি দিৱস পালন কৰা হয়? উত্তৰ গ্ৰাহক সুৰক্ষা দিৱস, ৱৰ্ল্ড কনজিউমাৰ ৰাইট ডে। 74 হলমাৰ্ক কোনবোৰ সামগ্ৰীৰ লগত জড়িত থাকে? উত্তৰ মূল্যৱান সামগ্ৰীৰ ওপৰত, যেনে সোণ, ৰূপ, মূল্যৱান কাপোৰ আদি। 75 ব্ৰক প্ৰণালীয়ে ভাৰতৰ পৰা কোন দেশক পৃথক কৰিছে? উত্তৰ শ্ৰীলংকা। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।